কিছুদিন আগত মই এটা ভিডিঅ' আপলোড কৰিছিলো কোচবিহাৰৰ প্ৰিন্সেছ গায়ত্ৰী দেৱীৰ লুকটো ক্ৰিয়েট কৰি। যি ভিডিঅ'টোৰ কাৰণে আপোনালোকে ইমানবোৰ ভিউজ দিছে, ইমানবোৰ মৰম দিছে, সেই কাৰণে লগে লগে মোৰ 50,000 ফলোৱাৰ্ছ অতিক্ৰম হৈ গ'ল। মনিটাইজেশ্যন বাৰু মোৰ আগতে হৈ গৈছিল, কিন্তু একবাৰে এটা ভাৰী এমাউণ্টৰ অৰ্থ মই উপাৰ্জন কৰিব পাৰিলো। প্ৰিন্সেছ গায়ত্ৰী দেৱীৰ লুকটো মই কেনেকৈ ক্ৰিয়েট কৰিলো এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আমাৰ চবৰে এজনকে আইডল থাকে, কাৰোবাৰ আইডল কোনো ছিংগাৰ, কাৰোবাৰ আইডল কোনো বলিউড এক্ট্ৰেছ, কিন্তু ৰাজমাতা গায়ত্ৰী দেৱীৰ পাৰ্চনেলিটি, তেখেতৰ লুক মোক বহুত ইমপ্ৰেছ কৰিছে। এইটো এটা কাৰণ হ'ব পাৰে মই ৰাজবংশী গীতৰ ওপৰত ইণ্টাৰেষ্ট জন্মোৱা। মই এনেকুৱা ফিল কৰো আমাৰ জাতিৰ সকলোৱে যদি গায়ত্ৰী দেৱীৰ নিচিনা পাৰ্চনেলিটি গেইন কৰিব বিচাৰে, জন্মসূত্ৰেতো ৰাজকুমাৰী হ'ব নোৱাৰিলে, কিন্তু কৰ্মসূত্ৰে নিশ্চয়কে পৰিশ্ৰম কৰি নিজে এটা ৰাজকুমাৰীৰ দৰে পাৰ্চনেলিটি গেইন কৰিব পাৰে। সেইকাৰণে মই নৱপ্ৰজন্মক কম, আপোনালোকে যিকোনো ফিল্ডত আছে নিজৰ বেষ্ট দিয়ক, আৰু কোনো বলিউড টলিউডৰ চেলিব্ৰিটি নহয়, এজন সঁচা অৰ্থৰ আইডলক আৰু আইডলৰ প্ৰতি অনুপ্ৰেৰিত হৈ নিজৰ কাম অব্যাহত ৰাখক। প্ৰথমতেই সিদিনা বহুত গৰম পৰিছিল, সেইকাৰণে মই ফ্ৰিজৰ একদম ঠাণ্ডা পানীৰে মুখখন ধুই ললো, কাৰণ মেকআপ ইউজ কৰাৰ আগতে ঠাণ্ডা পানীৰে ধুই ললে মেকআপটো ধুনীয়াকে বহে। প্ৰথমতেই মই আয়ুৰৰ টোনাৰেৰে মুখখন টোন কৰি ল'ম, এইটোও এটা ঠাণ্ডা ঠাণ্ডা এফেক্ট দিয়ে মুখত। সেই ভিডিঅ'টোত কিছুমান নেগেটিভ কমেণ্টো আহিছিল, সিহঁতৰ বক্তব্য মই নিজক ৰাজমাতা বুলি ভাবো নেকি, আৰু বিলিভ কৰক গাইজ, সেইহঁতৰ বাবে মোৰ ভিডিঅ'টো আৰু ভাইৰেল গ'ল। কিছুমানে আকৌ মোৰ নামত কেছো দিব বিচাৰিছে। বাৰু উকিল লাগিলে কবা, মোৰ ওচৰত বহুত উকিল আছে। যিহঁতে বলিউড এক্ট্ৰেছক নকল কৰিব গৈ ফটা ফটা জিন্স পিন্ধে, সৰু সৰু কাপোৰ পিন্ধে, সিহঁতৰ বাবে কোনো আইন নাই নেকি আপোনালোকৰ চকুত? এইবাৰ ইউজ কৰি আছো প্ৰাইমাৰ। আৰু কমেণ্টত যিহঁতে বেয়া ভাষা উচ্চাৰণ কৰিছা, চাইবাৰ ক্ৰাইম বুলি এটা শব্দ আছে, গুগল কৰি ল'বা। আৰু যিহঁতে মোক বিভিন্নভাৱে সৰু কৰিবলৈ চেষ্টা কৰিছা, সিহঁতে নিজৰ সৰু মানসিকতা আৰু বংশ পৰিচয় নিজৰ ভাষাৰ মাধ্যমত দিছে। মোৰ লগত বহুত ৰাজবংশী মানুহৰ উঠা বহা, সিহঁতৰ এটিটিউড ৰজাৰ দৰে, কিন্তু যিহঁতে এই ধৰণৰ সৰু মেণ্টেলিটি থকা কমেণ্ট কৰিছে, সিহঁতক কিন্তু মোৰ ৰাজবংশী বুলি লাগা নাই। নিজক ৰাজবংশী প্ৰমাণ কৰিবলৈ আগত ৰজাৰ দৰে মানসিকতা আনক। মোৰ প্ৰাইমাৰটোৰ নাম হ'ল প্ৰিপ মি আপ। এইটো প্ৰাইমাৰে আপোনাৰ মেকআপ লং লাষ্টিং কৰিব, কিন্তু মই যিহেতু আজি ষ্টেজ পাৰফৰ্মেঞ্চ কৰিবলৈ গৈ আছো, যাতে মোৰ মেকআপটো ঘামি নাযায়, সেইকাৰণে মই চিচি ক্ৰীম লগাম। এতিয়া মই আপোনালোকক কৈ আছো সিহঁতে এই ধৰণৰ কমেণ্ট কিয় কৰে। প্ৰথমতে সিহঁতৰ খাইদাই কোনো কাম নাই, সিহঁতে জবলেছ। ছেকেণ্ডলি সিহঁতৰ লাইফত বহুত প্ৰব্লেম, বহুত ফ্ৰাষ্ট্ৰেশ্যন, যিটো সিহঁতে নিজেই ক্ৰিয়েট কৰে। এই ফ্ৰাষ্ট্ৰেশ্যনবোৰৰ কাৰণে সিহঁতে বেয়া ভাষা উচ্চাৰণ কৰে কাৰোবাৰ কমেণ্ট ছেকশ্যনত গৈ। এতিয়াও আপোনালোকে চাব, এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত দুই এটা বেয়া কমেণ্ট থাকিব, কিন্তু সিহঁতে বাৰু জানে আপোনালোকে মোক কিমান ভাল পায়। মোৰ ইমান কম কামত আপোনালোকে মোক ইমান বেছি মৰম দিছে, মোৰ প্ৰতিটো গীতকে আপোনালোকে ছুপাৰ ডুপাৰ হিট কৰিছে। মই বাৰু সিহঁতৰ দুই এটা বেয়া কমেণ্টত ভয় খাই যাম? নহয় গাইজ, আপোনালোকৰ দেৱযানী ইমান দুৰ্বল নহয়। এইবাৰ ইউজ কৰিছো মেকৰ এটা ডাৰ্ক শ্বেডৰ ফাউণ্ডেশ্যন। অ' গড, আৰু মোক মাৰি পেলাইছে জাতিৰ মান সন্মান। সিহঁতৰ বাবে সিহঁতৰ জাতিটো ইমান ঠুনুকা, কথাই কথাই মান সন্মানহীন হয়। মই গৌৰীপুৰত থাকো, গৌৰীপুৰত ৰাজবংশী গানৰ চৰ্চা বহু যুগ আগৰ পৰা। লগতে মই ৱেল ট্ৰেইনড ছিংগাৰ হয়। মোৰ গানৰ লিৰিক্স মই নিজে কিনো, আৰু মেক্সিমাম গানত মই নিজে লিৰিক্স লিখো। মিউজিক ডিৰেক্টৰক যথাযোগ্য পইচা দি অডিঅ' বনাওঁ। শ্বুটিঙত হিৰো হিৰইন, DOP, কেমেৰামেন, বেকআপ ডেন্সাৰ, ড্ৰাইভাৰ, সেই সকলোবোৰৰ ট্ৰেভেলিং, খোৱা খৰচ আৰু পেমেণ্ট মই নিজে বিয়াৰ কৰো। আৰু ৰ'দত পুৰি শ্বুটিং কৰাটো বেলেগ কথা। মোৰ দুই এটা গানত যদি আপোনালোকে প্ৰডিউচ কৰিলে হয়, তথাপি নহয় মই কিবা এটা ভাবিলো হয়। এইবাৰ লগাম লেকমিৰ হোৱাইট শ্বেডৰ এটা ফাউণ্ডেশ্যন। এতিয়া শুনক মই কালচাৰেল লাইনত কি কি কৰিলো। ৰাজবংশী অভিনেতা, অভিনেত্ৰী, DOP, কেমেৰামেন ইত্যাদিক মই নতুন গানত কাম দিলো। আপোনালোকে মোক কিন্তু দিয়া নাই, মইহে দিলো। নতুন নতুন আৰ্টিষ্টক নিজৰ কামত এক্সপেৰিমেণ্ট কৰিলো। ক'ব গ'লে বহুত আৰ্টিষ্ট মোৰ হাতত তৈরি হৈছে। ইমান মানুহৰ ভাল পোৱা এনেই গেইন কৰিব পৰা নাই, ভাল কাম কৰি আছো সেই বুলিহে। গাইজ, আপোনালোকে সেই নেগেটিভ কমেণ্ট কৰা মানুহক কি ক'ব কমেণ্ট ছেকশ্যনত জনাবচোন। এইবাৰ ইউজ কৰিছো মেকৰ কম্পেক্ট পাউডাৰ, আৰু ময়ো তেখেতসকলক কেনেকে হেণ্ডেল কৰিম সেইখিনিও মোক অলপ শিকাই দিবচোন। এইখিনি কৰোঁতেই আমাৰ বেজ মেকআপ কমপ্লিট হৈ গ'ল। এতিয়া আইব্ৰ কৰিম, তাৰপিছত কৰিম আই শ্বেডো। যিহেতু গায়ত্ৰী দেৱীৰ চকুটো বিৰাট ডাঙৰ, সেইকাৰণে মই অলপ নিউড শ্বেডৰ ডাৰ্ক আই শ্বেডো লগাইছো। ইয়াৰ পিছত লগাম আইলাইনাৰ। গায়ত্ৰী দেৱী কোনো এটা পিকচাৰতো কাজল ইউজ কৰা নাই, কিন্তু মই কৰিম। তাৰপিছত ব্লাছাৰ, হাইলাইটাৰ, শেষত লগাম লিপষ্টিক। তেনেকেই ক্ৰিয়েট কৰিছিলোঁ গায়ত্ৰী দেৱীৰ লুকটো।
হয় গাইজ, তেখেতৰ দৰে মই দেখাত নহয়, কিন্তু এই লুকটো মই তেখেতৰ পৰাই ইনস্পায়াৰ হৈ কৰিছিলো। এই ভিডিঅ'টো মই এই কাৰণতে কৰিছো যাতে যথাযোগ্য জবাব আপোনালোকক মই দিব পাৰো, আৰু যিসকলে মোৰ ভিডিঅ' ৰেগুলাৰ চাই থাকে আৰু মোক মৰম দি থাকে সেইসকলক মোৰ তৰফৰ পৰা বহুত বহুত মৰম আৰু শুভেচ্ছা থাকিল। তো গাইজ, এইখিনি আছিল মোৰ ভিডিঅ'টো গোটেইখিনি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। মই আকৌ আহিম নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত। তেতিয়ালৈকে আপোনালোকে বহুত ভাল থাকিব। টিল দেন টেক কেয়াৰ, বাই বাই।